নমস্কাৰ ছাৰবাইদেউসকল মুঠতে মাজতে আৰু 13টা দিন বাকী চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু পৰিমাণে দৰমহা বৃদ্ধি পাব হয় ছাৰবাইদেউসকল আৰু এই সম্বন্ধে এক শেহতীয়া খবৰ প্ৰকাশ পাইছে ছাৰবাইদেউসকল আমি আপোনালোকক জনাবলৈ ওলাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ অহা 13 দিন পিছত তেওঁলোকে এটা ভাল খবৰ পাবলৈ গৈ আছে কিয়নো তেওঁলোকে এইবাৰ ইংৰাজী নৱবৰ্ষ 2024 চনৰ 31 জানুৱাৰীৰ দিনাখনেই তেওঁলোকে এটা ভাল খবৰ লাভ কৰিব আৰু সেই দিনাখন অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংক প্ৰকাশ পাব আৰু যাৰ ফলত জানুৱাৰী 2024 পৰা আপোনালোকৰ পৰৱৰ্তী কিমান দিয়ে বৃদ্ধি পাব সেয়া আপোনাৰ নিশ্চিত হ'ব আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ একেৰাহে 4% বৃদ্ধি হৈ সেয়া 50% হোৱাটো একেবাৰে নিশ্চিত হৈছে আৰু এয়া আপোনালোকে 1 জানুৱাৰী 2024 পৰা সেয়া লাভ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে সেয়া যেহেতু মাৰ্চ মাহৰ শেষৰ পিনে সেয়া ঘোষণা কৰিব যাৰ ফলত আপোনালোকে এপ্ৰিল মাহৰ দৰমহাৰ সৈতে আপোনালোকে আকৌ 4% মুৰগী বানচ পাবলৈ সক্ষম হ'ব আনহাতে আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ আপোনালোকে এৰিয়াৰ হিচাপে লাভ কৰিব আপোনাৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংক মতে আপোনাৰ 5% বৃদ্ধি হয় আপোনাৰ 5% বৃদ্ধি হ'লে 51% হয় কিন্তু চৰকাৰে 5% দিয়া দেখা নাযায় বিশেষকৈ চৰকাৰে 4% লৈকেহে তেওঁলোকে দিয়ে বৃদ্ধি কৰে যাৰ ফলত আপোনালোকৰ দিয়ে 50% বৃদ্ধি পোৱাটো একেবাৰে নিশ্চিত হৈছে আৰু যাৰ ফলত আপোনালোকৰ 3 মাহৰ এৰিয়াৰ লগতে আপোনালোকৰ দৰমহা আৰু চেলাৰী বৃদ্ধি পাব সেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।